লক্ষীপুৰত ভয়ংকৰ কাণ্ড বাল্য বিবাহ কৰাই ৰঙাখৰলৈ বিজেপি নেতা এইজনে লক্ষীপুৰৰ হাফিজুৰ ৰহমান কেতিয়াবা ইউটিউবাৰ কেতিয়াবা লাভজেহাদী ৰূপত হাফিজুৰ কেইবছৰমান পূৰ্বে লাভজেহাদত ফচাইছিল এগৰাকী হিন্দু নাবালিকা নানান ব্লেকমেইলিং কৰি 17 বছৰীয়া ৰূপালীক পলুৱাই দীক্ষিত কৰিছিল ইছলামত ইয়াৰ পাছত বিজেপিৰ বৰ্ষত সোমাই পত্নী আৰু কন্যাৰ জন্মস্থান জালিয়াতি কৰি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত নামিবলৈ সাজু হয় কিন্তু লাভজেহাদী হাফিজুৰ এই জালিয়াতি পোহৰলৈ অহা স্থানীয় পঞ্চায়ত সচিবে থানাত গোচৰ কৰে হাফিজুৰ ৰহমান ইউটিউবাৰ সি আমাৰ গাঁৱৰ মানুহ সি এটা নাবালক হিন্দু ধৰ্মাৱলী ছোৱালী এটা লৈ আহিছিল সি ফুচলাই লৈ আহি সি বিয়া পাতিছে আমি নাজানো সি তাৰপিছত সি নাবালিকা বিয়া পাতিছে তাৰ ছোৱালী হৈছে এইটো এতিয়াও নাবালিকা হৈ আছে আৰু সি ইউটিউবাৰ কৰে আৰু সি আমাৰ গ্ৰামৰ মানুহবিলাক একো কোৱা নাই এনেকুৱা বিয়া পাতিছে সেইটো আমাৰ অচি ছাৰে সেইটো আমাক হেল্প কৰিছে অচি ছাৰক আমি ধন্যবাদ জনাওঁ আৰু এনেকুৱা কাম যদি আমাৰ গাঁৱত নহয় সেইটো আমাৰ দাবী সম্প্ৰতি লক্ষীপুৰ আৰক্ষীয়ে হাফিজুৰ ৰহমানক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে লক্ষীপুৰৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট NP নিউজ গোৱালপাৰ লক্ষীপুৰত ভয়ংকৰ কাণ্ড বাল্য বিবাহ কৰাই ৰঙাখৰলৈ বিজেপি নেতা এইজনে লক্ষীপুৰৰ হাফিজুৰ ৰহমান কেতিয়াবা ইউটিউবাৰ কেতিয়াবা লাভজেহাদী ৰূপত হাফিজুৰ কেইবছৰমান পূৰ্বে লাভজেহাদত ফচাইছিল এগৰাকী হিন্দু নাবালিকা নানান ব্লেকমেইলিং কৰি 17 বছৰীয়া ৰূপালীক পলুৱাই দীক্ষিত কৰিছিল ইছলামত ইয়াৰ পাছত বিজেপিৰ বৰ্ষত সোমাই পত্নী আৰু কন্যাৰ জন্মস্থান জালিয়াতি কৰি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত নামিবলৈ সাজু হয় কিন্তু লাভজেহাদী হাফিজুৰ এই জালিয়াতি পোহৰলৈ অহা স্থানীয় পঞ্চায়ত সচিবে থানাত গোচৰ কৰে হাফিজুৰ ৰহমান ইউটিউবাৰ সি আমাৰ গাঁৱৰ মানুহ সি এটা নাবালক হিন্দু ধৰ্মাৱলী ছোৱালী এটা লৈ আহিছিল সি ফুচলাই লৈ আহি সি বিয়া পাতিছে আমি নাজানো সি তাৰপিছত সি নাবালিকা বিয়া পাতিছে তাৰ ছোৱালী হৈছে এইটো এতিয়াও নাবালিকা হৈ আছে আৰু সি ইউটিউবাৰ কৰে আৰু সি আমাৰ গ্ৰামৰ মানুহবিলাক একো কোৱা নাই এনেকুৱা বিয়া পাতিছে সেইটো আমাৰ অচি ছাৰে সেইটো আমাক হেল্প কৰিছে অচি ছাৰক আমি ধন্যবাদ জনাওঁ আৰু এনেকুৱা কাম যদি আমাৰ গাঁৱত নহয় সেইটো আমাৰ দাবী সম্প্ৰতি লক্ষীপুৰ আৰক্ষীয়ে হাফিজুৰ ৰহমানক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে লক্ষীপুৰৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট NP নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।